আজি আমি আলোচনা কৰিম ক্লাছ 9 এছামিজ বিষয়ৰ জুচ নামৰ যিটো পাঠ আছে সেই পাঠটোৰ 2 নম্বৰত থকা কোশ্চিনবিলাক চাওঁ। 2 নম্বৰৰ প্ৰথম কোশ্চিনটো কি কৈছে যে সিদ্ধাৰ্থই কিয় প্ৰশান্ত বেগৰ পৰা পইচা চুৰি কৰিছিল। আনসাৰ, পিতৃ মাতৃৰ অৱহেলাত সিদ্ধাৰ্থ সম্পূৰ্ণ নিঃসংগ হৈ পৰিছিল। একাকিত্বতাই তাক খুলি খাইছিল। সেই পৰিস্থিতিৰ পৰা ৰেহাই পাবলৈ সিদ্ধাৰ্থই ড্ৰাগছ খাবলৈ লৈছিল। কিন্তু ড্ৰাগছ কিনিবলৈ টকা ক'ত পাব, সেয়ে সি চুৰি কৰিবলৈ লৈছিল। সমনীয়াৰ পৰা মাকৰ বেগৰ পৰা লাহে লাহে সি চুৰি কৰিবলৈ লৈছিল। ড্ৰাগছ কিনিবলৈ টকাৰ প্ৰয়োজনত সি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি কৰি দিছিল। ইয়াত সমনীয়া বে হৈছে, ইয়াত সমনীয়া বে নহয়, সমনীয়া ৰে বা সমনীয়াৰ পৰা দিলেও ভুল নহ'ব। এইটো সমনীয়া বেটো কি কৰিব লাগিব, সমনীয়া বেটো কাটি দিব লাগিব। মই কাটি দি আছোঁ। এই বেটো যে আছে, এই বেটো কি কৰিব লাগিব, কাটিব লাগিব। এই বেটো দিয়াৰ প্ৰয়োজন নাই। নেক্সটত আমি খ নম্বৰ কোশ্চিনটো চাওঁ। কি কৈছে, খ নম্বৰটো কোশ্চিনটো কৈছে কি কি কাৰণত সিদ্ধাৰ্থই নিচাযুক্ত হৈ পৰিছিল। কি কি কাৰণত নিচাযুক্ত হৈ পৰিছিল সিদ্ধাৰ্থ। আনসাৰ, বুজা হোৱা বয়সৰ পৰা সিদ্ধাৰ্থই দেখিছিল মাক বাপেকৰ দুৰ্বাদল কাজিয়া, প্ৰচণ্ড গালি গালাজ সিদ্ধাৰ্থই ভাবি পোৱা নাছিল কাৰ পক্ষ ল'ব বুলি। তাৰ কোমল মনটো ভাগি চুচুময় হৈছিল। ৰাতিবোৰ সি কান্দি কান্দি পাৰ কৰি দিছিল। কিন্তু তাৰ চকুপানী মুচিবলৈ তাৰ কাষ লৈ মাক বা দেউতাকে কোনেও যোৱা নাছিল। এদিন দেউতাকে তেওঁলোকক এৰি থৈ কৰবালৈ গুচি গৈছিল। সি যেন একেবাৰে অকলশৰীয়া হৈ পৰিছিল। তাৰপিছত সিদ্ধাৰ্থই স্কুল ছুটিৰ পিছত য'ত ত'ত অনাই বনাই ঘূৰি পলমকৈ ঘৰ সোমাইছিল। লাহে লাহে তাৰ স্কুলতো মন নবহা হৈছিল। তাৰ জীৱনটো বঠা নোহোৱা নাৱৰ দৰে হৈছিল। সেই সময়তে তাৰ পাণ দোকানীটোৰ লগত চিনাকি হৈছিল। দোকানীজনে তাৰ হাতত এটা চিগাৰেট তুলি দিছিল। লাহে লাহে সেই চিগাৰেট সি এৰিব নোৱাৰা হৈছিল। এনেবোৰ পাৰিবাৰিক কাৰণতে সিদ্ধাৰ্থ নিচাযুক্ত হৈ পৰিছিল। গ নম্বৰটো এতিয়া আমি চাম। কি কৈছে, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানীখনলৈ গৈছিল। যে নিৰ্মলে কিয় পাণ দোকানীজনৰ ওচৰলৈ গৈছিল। এনচাৰটো কি আছে, যে নিৰ্মলে কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ পাণ দোকানীখনলৈ গৈছিল। সি জানিছিল সিদ্ধাৰ্থ নিশ্চয় পাণ দোকানীখনতেই থাকিব, কাৰণ নিৰ্মলে প্ৰায় সিদ্ধাৰ্থক পাণ দোকানীখনতেই দেখা পায়। এদিন দোকানীৰ আঁৰত সিদ্ধাৰ্থক চিগাৰেট টানি থকা নিৰ্মলে দেখা পালে। চিগাৰেট টানি থকা নিৰ্মলে দেখা পালে। টানি থকা এইটো ভালকৈ দেখা নাযায় ইয়াত, এইটো কি হ'ব, টানি থকা। দোকানখনৰ দোকানীজনে নিৰ্মলৰ মুঠতো ভাল নালাগে কাৰণে মানুহজনৰ কথা বতৰা নিৰ্মলৰ কিবা ৰহস্যৰ গোন্ধ থকা যেন লাগিছিল। দোকানীলৈ যোৱা ল'ৰা ছোৱালীক দোকানীজনে গভীৰভাৱে নিৰীক্ষণ কৰা যেন লাগিছিল। তাৰপিছত কি কৈছে, লাগিছিল নিৰ্মলৰ ভাল নলগা মানুহজনৰ লগত সিদ্ধাৰ্থনো কি ইমান কথা থাকিব ভাবি সি আচৰিত হৈছিল। লগতে সন্দেহ আৰু গভীৰ হৈছিল। তাৰ ৱাদি ল'বলৈকে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানীখনলৈ গৈছিল। আজি আমি এইটো চেপ্টাৰৰ 2 নম্বৰৰ 3টা কোশ্চিন আলোচনা কৰিলোঁ।
ইয়াৰ পিছত আমি বাকী যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আলোচনা কৰিম। ধন্যবাদ।